নমস্কাৰ। 2026 চন আপোনাৰ কাৰণে যদি পজিটিভ হ'ব লাগে, তেনেহ'লে 31 তাৰিখে এইকেইটা কাম নকৰিব। এইকেইটা কামে আপোনাক মানসিকভাৱে ডিষ্টাৰ্বেঞ্চ কৰি ৰাখিব 2026ত। এইকেইটা কামে আপোনাক কামবিলাক হৈ উঠাত বাধা দিব। কাৰণ মন অস্থিৰ কৰি দিব। মন অস্থিৰ, মনত কোনো সিদ্ধান্ত শুদ্ধ হ'ব নোৱাৰে। আৰু এটা ভাল সিদ্ধান্ত নহ'লে আপোনাৰ এটা ভাল ৰিজাল্ট বা ভাল কাম আশা কৰিব নোৱাৰি। গতিকে আপুনি এইকেইটা কথা আপুনি গুৰুত্ব দিব। প্ৰথম কথা, 31 ডিচেম্বৰত কাৰো লগত কাজিয়া পেচাল নকৰিব। দ্বিতীয়তে, আপুনি কাকো কন্দুৱাবলৈ যত্ন নকৰিব। তৃতীয়তে, আপুনি নিজেও কান্দিবলৈ যত্ন নকৰিব। কাৰণ এই কথাবিলাকে আপোনাক নতুন বছৰত আপোনাক মানসিক অত্যাচাৰ কৰিব। এই কথাবিলাকে আপোনাক সমস্যাত পেলাব। তাৰোপৰি পাবলগীয়া পইচা, দিবলগীয়া পইচাৰ এই হিচাপটো ৰাখক। যাক দিব লাগে আপুনি সেইদিনাখন দিবলৈ যত্ন কৰক। আৰু জোঠা, বাচন, বৰ্তন এইবিলাক কোনো ক্ষেত্ৰতে আপুনি ৰাখি নথব। ই আপোনাক টকা পইচাৰ দিশটোত লোকচান কৰিব। আপুনি জানে নিশ্চয় যে পাকঘৰটোত মা লক্ষ্মীৰ কথা থাকে, দক্ষিণ পূবৰ কথা থাকে, যাক শুক্ৰ গ্ৰহৰ প্ৰতিনিধিত্ব হয়। গতিকে শুক্ৰ হ'ল ধন টকা পইচাৰ গৰাকী, মা লক্ষ্মীৰ গৰাকী। গতিকে আপোনাৰ জোঠা, বাচন বৰ্তন ৰাখিলে আপোনাৰ পইচাৰ সমস্যা হ'ব। কাৰণ